নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, কিয়নো এই ভিডিঅ'টোত মই আপোনালোকক জনাম কুকুৰাৰ মাজত দেখা দিয়া এটা ভয়ংকৰ বেমাৰ ফাউল পক্সৰ বিষয়ে। এই বেমাৰটোৱে যদি কুকুৰাবোৰক আক্ৰমণ কৰে তেনেহ'লে আপোনালোকে কেনেকৈ গম পাব, অৰ্থাৎ ইয়াৰ লক্ষণসমূহ কি এই বেমাৰটোৱে কুকুৰাবোৰক কি কাৰণত আক্ৰমণ কৰে, অৰ্থাৎ কি ভুল কৰাৰ বাবে এই বেমাৰটোৱে কুকুৰাবোৰক আক্ৰমণ কৰে, আৰু এই বেমাৰটোৱে যদি কুকুৰাবোৰক আক্ৰমণ কৰে তেনেহ'লে কি প্ৰাকৃতিক দৰৱ দি আপোনালোকে এই বেমাৰটো সম্পূৰ্ণৰূপে ভাল কৰিব পাৰিব, সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব। আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব। চাওক বন্ধু বান্ধৱীসকল, যদি এই ফাউল পক্স বেমাৰে কুকুৰাবোৰক আক্ৰমণ কৰে তেনেহ'লে কুকুৰাবোৰে বহুত বেছি কষ্ট পায়, যাৰ বাবে কুকুৰাই যদি কণী দি আছে তেনেহ'লে কুকুৰাৰ কণীৰ উৎপাদন কমি যায়, অৰ্থাৎ কুকুৰাবোৰে কণী দিয়া কম কৰি দিয়ে, লগতে কুকুৰাৰ ওজনো কমিবলৈ আৰম্ভ কৰে, কুকুৰাবোৰে ভালকৈ দানা পানী খাবলৈ নোৱাৰা হয় আৰু যাৰ বাবে কুকুৰাবোৰ দুৰ্বল হয়। ফাউল পক্স সাধাৰণতে দুই প্ৰকাৰৰ, এটা হৈছে শুকান ফাউল পক্স আৰু এটা হৈছে ভিজা ফাউল পক্স। শুকান ফাউল পক্সটো সাধাৰণতে বাহিৰত হোৱা দেখিবলৈ পোৱা যায়, যেনে কুকুৰাৰ পাখিত হয়, কুকুৰাৰ চকুৰ আশে-পাশে হয়, কুকুৰাৰ ভৰিত হয়, লগতে কুকুৰাৰ ঠোঁটত হয়। কিন্তু ভিজা ফাউল পক্স কুকুৰাৰ মুখৰ ভিতৰত হয়, লগতে কুকুৰাৰ ডিঙিত হয়, যাৰ বাবে কুকুৰাবোৰে উশাহ নিশাহ ল'বলৈ নোৱাৰে, লগতে ভালকৈ খাদ্য খাব নোৱাৰে আৰু তেনেকৈ বহুখিনি কুকুৰা মৰি যায়। যদি আপোনালোকে এই লক্ষণসমূহ কুকুৰাৰ মাজত দেখিবলৈ পায় তেন্তে লগে এই বেমাৰী কুকুৰাকেইটাক আপোনালোকে বাকী সুস্থ কুকুৰাবোৰৰ পৰা বেলেগ কৰি দিব। যদি আপোনালোকে বেলেগ নকৰে, বেমাৰী কুকুৰাকেইটাক সুস্থ কুকুৰাৰ লগত একেলগে ৰাখি দিয়ে, তেন্তে দানা পানীৰ মাধ্যমেৰে এই বেমাৰ অতি সোনকালে বাকী কুকুৰাৰ মাজতো বিয়পি যাব, যাৰ বাবে গোটেই কুকুৰাবোৰ এই বেমাৰত আক্ৰান্ত হ'ব আৰু আপোনালোকৰ বহুত ডাঙৰ লোকচান হ'ব। সেইকাৰণে এই বেমাৰটোৱে আক্ৰমণ কৰিছে বুলি গম পোৱাৰ লগে আপোনালোকে বেমাৰী কুকুৰাকেইটাক সুস্থ কুকুৰাবোৰৰ পৰা বেলেগ কৰি দিব আৰু বেলেগ কৰি দিয়াৰ পাছত আপোনালোকে চিকিৎসা কৰিবলৈ আৰম্ভ কৰি দিব। এতিয়া মই আপোনালোকক জনাম যে প্ৰাকৃতিক দৰৱ ব্যৱহাৰ কৰি আপোনালোকে এই বেমাৰটো কেনেকৈ ভাল কৰিব সেই বিষয়ে। এই বেমাৰটো ভাল কৰিবলৈ আপোনালোকক প্ৰয়োজন হ'ব নেমুৰ। বন্ধু বান্ধৱীসকল, আপোনালোকে এটা নেমু ল'ব আৰু সেই নেমুটো 4 টুকুৰা কৰিব, 4টা ভাগ কৰিব আৰু তাৰে এটা ভাগ ল'ব আৰু তাৰ পাছত আপোনালোকে সেই ভাগটোৰ পৰা নেমুখিনি চেপিব আৰু চেপি ৰস উলিয়াব। তাৰ পাছত যিখিনি ঠাইত কুকুৰাবোৰৰ পক্স হৈছে, মানে যিখিনি ঠাইত কুকুৰাবোৰৰ সৰু ঘাঁ হৈছে, সেই ঠাইখিনিত কপাহেৰে আপোনালোকে সেই নেমুৰ ৰসখিনি ভালকৈ লগাই দিব। নেমুৰ ৰসখিনি আপোনালোকে এনেকৈ লগাই দিব লাগিব যাতে গোটেই ঠাইখিনি ভালকৈ ভিজি যায়। এই বেমাৰটোৰ পৰা যদি কুকুৰাবোৰক আপোনালোকে বচাব বিচাৰিছে তেন্তে আপোনালোকে পাম অইল ল'ব লাগিব, অৰ্থাৎ পাম তেল ল'ব লাগিব, লগতে মৌ ৰস ল'ব লাগিব আৰু এই দুয়োটা ভালকৈ মিহলি কৰি কুকুৰাবোৰৰ যিখিনি ঠাইত পক্স হৈছে, অৰ্থাৎ যিখিনি ঠাইত সৰু ঘাঁ হৈছে, সেই ঠাইখিনিত ভালকৈ লগাই দিব লাগিব। যদি আপোনালোকে পাম তেল আৰু মৌ ৰস একেলগে ভালকৈ মিহলি কৰি যিখিনি ঠাইত পক্স হৈছে সেই ঠাইখিনিত ভালকৈ লগাই দিয়ে, তেতিয়া কুকুৰাবোৰৰ সেই ঘাঁবোৰো শুকাই, লগতে কুকুৰাবোৰৰ বিষো বেছিকৈ নহয় আৰু কুকুৰাবোৰৰ ষ্ট্ৰেছো বেছিকৈ নহয়। ফাউল পক্স বেমাৰৰ পৰা যদি কুকুৰাবোৰক আপোনালোকে বচাব বিচাৰিছে তেন্তে তৃতীয়তে আপোনালোকে টুথপেষ্ট ব্যৱহাৰ কৰিব পাৰে। বহুতেই ফাউল পক্স বেমাৰটো ভাল কৰিবৰ কাৰণে টুথপেষ্টৰো ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। যিখিনি ঠাইত ঘাঁ হৈছে সেই ঠাইখিনিত যদি টুথপেষ্ট লগাই দিয়া হয় তেন্তে ই ঘাঁবোৰো সোনকালে শুকুৱাই দিয়ে, লগতে কুকুৰাবোৰৰ বিষো বেছিকৈ নহয়, অৰ্থাৎ বিষ কমাই দিয়ে, লগতে কুকুৰাবোৰৰ ষ্ট্ৰেছো কমকৈ হয়, কুকুৰাবোৰৰ ষ্ট্ৰেছ বেছিকৈ নহয়। যদি আপোনালোকে কুকুৰাবোৰৰ ফাউল পক্স বেমাৰটো ভাল কৰিব বিচাৰে তেন্তে 4 নম্বৰতে আপোনালোকে নিমপাত ল'ব লাগিব, লগতে আপোনালোকে হালধি ল'ব লাগিব। আপোনালোকে কেঁচা হালধিও ল'ব পাৰে নাইবা পাউডাৰ হালধিও ল'ব পাৰে। যদি আপোনালোকে কেঁচা হালধি লয় তেন্তে নিমপাত আৰু কেঁচা হালধি ভালকৈ খুন্দিব, তাৰ পাছত আপোনালোকে তাত অলপমান মিঠাতেল মিহলি কৰি দিব আৰু এই তিনিওটা বস্তু ভালকৈ মিহলি কৰাৰ পাছত এটা পেষ্ট বনাব আৰু সেই পেষ্টটো আপোনালোকে যিখিনি ঠাইত ঘাঁ হৈছে, অৰ্থাৎ যিখিনি ঠাইত পক্স হৈছে, সেই ঠাইখিনিত ভালকৈ লগাই দিব। দিনত 2বাৰ বা 3বাৰকৈ যদি আপোনালোকে এই পেষ্টটো লগাই দিয়ে তেতিয়া আপোনালোকে কুকুৰাবোৰক এই বেমাৰটোৰ পৰা বচাব পাৰিব। এতিয়ালৈ মই আপোনালোকক জনালোঁ যে ফাউল পক্স বেমাৰে যদি কুকুৰাবোৰক আক্ৰমণ কৰে তেন্তে ঘাঁ হোৱা ঠাইত কি দৰৱ লগাব লাগে। এতিয়া মই আপোনালোকক জনাম ফাউল পক্স বেমাৰে আক্ৰমণ কৰিলে কুকুৰাবোৰক কি প্ৰাকৃতিক দৰৱ খাবলৈ দিব লাগে সেই বিষয়ে। এই ফাউল পক্স বেমাৰৰ পৰা যদি কুকুৰাবোৰক আপোনালোকে বচাব বিচাৰিছে তেন্তে 1 নম্বৰতে নহৰু ভালকৈ খুন্দি তাৰ ৰস উলিয়াই পানীত মিহলি কৰি একেৰাহে 3 দিন দিনত এবাৰ কুকুৰাবোৰক আপোনালোকে খাবলৈ দিব। নহৰুৱে প্ৰাকৃতিক এণ্টিবায়'টিকৰ কাম কৰে, লগতে নহৰু খাবলৈ দিলে কুকুৰাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি হয়, যাৰ বাবে এই বেমাৰটোৰ সৈতে কুকুৰাবোৰে যুঁজিব পাৰে, যাৰ বাবে এই বেমাৰটোৱে কুকুৰাবোৰক বৰ বেছি অনিষ্ট কৰিব নোৱাৰে।
যদি আপোনালোকে এই ফাউল পক্স বেমাৰৰ পৰা কুকুৰাবোৰক বচাব বিচাৰিছে তেন্তে দ্বিতীয়তে কেঁচা হালধি ভালকৈ খুন্দি তাৰ ৰস উলিয়াই পানীত মিহলি কৰি 2 দিন বা 3 দিন দিনত এবাৰ কুকুৰাবোৰক খাবলৈ দিব বা পাউডাৰ হালধি পানীত মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব হালধিত এন্টি ইনফ্লেমেটৰী গুণ থাকে যি কুকুৰাৰ কাৰণে বহুত বেছি উপকাৰী লগতে হালধিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে এই বেমাৰটোৰ পৰা কুকুৰাবোৰক বচাবলৈ আপোনালোকে ভিটামিন এ আৰু ভিটামিন ডি যুক্ত খাদ্য প্ৰচুৰ পৰিমাণে খাবলৈ দিব লগতে সময়মতে আপোনালোকে ফাউল পক্সৰ ভ্যাকচিন কুকুৰাবোৰক দি দিব ফাউল পক্সৰ ভ্যাকচিনটো সহজতে পোৱা নাযায় যদি আপোনালোকে পাই যায় তেতিয়া আপোনালোকে এই ভ্যাকচিনটো সময়মতে কুকুৰাবোৰক দি দিব তেতিয়া অন্তত এই বেমাৰটোৰ পৰা কুকুৰাবোৰক আপোনালোকে বচাব পাৰিব বন্ধু-বান্ধৱীসকল যদি আপোনালোকে এইটো বিচাৰিছে যে এই বেমাৰটোৱে কুকুৰাবোৰক সহজতে আক্ৰমণ নকৰক তেন্তে আপোনালোকে পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিব লাগিব কুকুৰাৰ গড়ালটো আপোনালোকে সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগিব কুকুৰাবোৰক আপোনালোকে পৰিষ্কাৰ বাচন বৰ্তনত দানা পানী খাবলৈ দিব লাগিব পৰিষ্কাৰ পানী খাবলৈ দিব লাগিব লগতে সপ্তাহত এদিন বা দুদিন কুকুৰাৰ গড়ালত আপোনালোকে বীজাণুনাশক স্প্ৰে কৰিব লাগিব যদি আপোনালোকে আৰম্ভণিৰ পৰাই কুকুৰাবোৰক ভালকৈ চোৱাচিতা কৰে ভালকৈ সাৱধানতা অৱলম্বন কৰে তেতিয়া কুকুৰাবোৰক ফাউল পক্স বেমাৰে সহজতে আক্ৰমণ কৰিব নোৱাৰে এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ